খাদ্য সুৰক্ষা বিভাগৰ চৰম অমনোযোগিতাৰ বাবেই মৰিয়নিত এতিয়া একাংশ হোটেল, ৰেষ্টুৰেণ্ট আৰু বেকাৰীত খাদ্য সামগ্ৰীৰ নামত যোগান ধৰি আহিছে অস্বাস্থ্যকৰ খাদ্য সামগ্ৰী। শেহতীয়াকৈ মৰিয়নিৰ নীলাচল ৰেষ্টুৰেণ্টত থকা বিষ্ণু বেকাৰী নামৰ এখন প্ৰতিষ্ঠানৰ পৰা এগৰাকী মহিলা সাংবাদিকে ক্ৰয় কৰিছিল এটা ব্ৰেড। কিন্তু পিছত ব্ৰেডটো খুলি চোৱাত ব্ৰেডৰ ভিতৰত ভেঁকুৰ থকা দৃষ্টিগোচৰ হয় যুৱতীগৰাকীৰ। ইয়াৰ পিছতে বিষ্ণু বেকাৰীত অভিযোগ দি কোনো সুফল নোপোৱাত খাদ্য সুৰক্ষা বিভাগত অভিযোগ দাখিল কৰিছে মহিলা সাংবাদিকগৰাকীয়ে। কালি এটা ব্ৰেড কিনিছিলোঁ, কালি গধূলি এটা ব্ৰেড কিনা হৈছিলে আৰু ব্ৰেডটো এইটো মই লৈ আছোঁ, আপোনালোকে চাওক। এইটো ব্ৰেডটো এইটো লিখা আছে বিষ্ণু বেকাৰী মিল্ক ব্ৰেড। এইটো আপোনালোকে দেখিছে বিষ্ণু বেকাৰী মিল্ক ব্ৰেড। কালি 13 তাৰিখ আছিলে, 13 নৱেম্বৰ 2024 কালি ব্ৰেডটো কিনা হৈছিলে আৰু গধূলি খুব লৰালৰিতে ব্ৰেডটো লৈ অহা হৈছিলে আৰু আনি তেনেকৈ থৈ দিয়া হৈছিলে। ৰাতিপুৱা যেতিয়া মই ব্ৰেডটো খুলি চাওঁ মানে এয়া দেখিছে পূৰা মানে ভেঁকুৰ ধৰি আছে আৰু পূৰা গোন্ধ। তাৰপিছত লগালগ মোৰ মাইণ্ডত আহিলে মানে যে মই ব্ৰেডটো চাওঁ। তাৰপিছত তেতিয়া মই দেখিলোঁ, এইটো আপোনালোকে ভালকৈ মন কৰিব, ইয়াতে ব্ৰেডটোত বেষ্ট বিফ'ৰ 3 days লিখা আছে। ইয়াতে MFG ডেট ব্লেংক, বেটছ নং ব্লেংক আৰু ইয়াতে লিখা আছে যে বেষ্ট বিফ'ৰ 3 days ফ্ৰম দ্য ডেট মেনুফেকচাৰিং। এতিয়া মই কেনেকৈ জানিম এইটো কি তাৰিখে বনোৱা? এইটো বাৰু ঠিক আছে, বেষ্ট বিফ'ৰ 3 days এইটো ঠিক আছে, কিন্তু মই যিমান দূৰ জানো যে যেতিয়া কোনো খাদ্য সামগ্ৰী, পেকেটত থকা খাদ্য সামগ্ৰী তৈয়াৰ কৰা হয় বা পেকেজিং কৰা হয়, তেতিয়া তাতে মেনুফেকচাৰিং ডেট অৰ্থাৎ কেতিয়া বনাইছিলে বা কেতিয়া তৈয়াৰ কৰিছে বা কেতিয়া পেকেজ কৰিছে সেইটো ইয়াতে উল্লেখ থাকিব লাগে। যদি এই ব্ৰেডটো মই এসপ্তাহৰ পিছত যদি মই আপোনালোকক দিওঁ আৰু তাত আপোনালোকেও গম নাপাব যে যিহেতু ইয়াত লিখা আছে বেষ্ট বিফ'ৰ 3 days, কেতিয়া বনোৱা সেইটো আপোনালোকেও গম নাপাব। এতিয়া কথাটো হৈছে কি, এনেকৈ মেনুফেকচাৰিং ডেট বা বেটছ নাম্বাৰ নিদিয়াকৈ এনেকৈ এটা খাদ্য সামগ্ৰী বিক্ৰী কৰি জনসাধাৰণক ঠগোৱাটো আচলতে কিমান দূৰ মানে গ্ৰহণযোগ্য হয় এইটো আপোনালোকে বিচাৰ কৰিব। আৰু যিটো ইয়াত এটা বিভাগ আছে নহয় জানো, খাদ্য সুৰক্ষা নিয়ন্ত্ৰণ ব'ৰ্ড বা এনেকুৱা ধৰণৰ যি বিভাগ আছে, বিভাগীয় কৰ্তৃপক্ষই আচলতে কি কৰি থাকে? কাৰণ এইটো সকলোৱে জানে, এইটো বিষ্ণু বেকাৰী ইয়াত লিখা আছে, ইয়াতে বিষ্ণু বেকাৰী। আৰু মোৰ দৰে হয়তো সকলো জনসাধাৰণ সজাগ নহ'বও পাৰে। এতিয়া যদি কোনোবা দোকানীয়ে তেওঁলোকৰ পৰা ধৰক ৰাখি লৈছে, ব্ৰেডটো ৰাখি লৈছে আৰু তেওঁলোকেও হয়তো চোৱা নাই বা গম পোৱা নাই, সকলোৱে নাজানে। যিদৰে কালি আমি ব্ৰেডটো লৈ আহিলোঁ একো নোচোৱাকৈ, আজি ৰাতিপুৱা চাইছোঁ। গতিকে সকলোতো এনেকৈ সজাগ নহ'বও পাৰে। গতিকে জনসাধাৰণৰ জীৱনক লৈ হেতালি খেলাৰ অধিকাৰ আচলতে এই মানে কোম্পেনীটোৱে ক'ত পালে? এতিয়া আপোনালোকক মই দেখাই দিছোঁ, এইখন এখন বেকাৰী হয়, মই ঘৰলৈ অনা। ইয়াতে চব এই বেকাৰীখনৰ পৰা আমি বস্তু আনো, ইয়াত ধুনীয়াকৈ লিখা আছে, চব বেটছ নং লিখা আছে, ডেট অফ মেনুফেকচাৰিং লিখা আছে। গতিকে এই বস্তুটো ইয়াত নাই, কিন্তু এই বিষ্ণু বেকাৰীত এইটো নাই। এয়া চাওক, বেষ্ট বিফ'ৰ 3 days এইটো লিখিছে, কিন্তু মেনুফেকচাৰিং ডেট একো নাই, বেটছ নং একো নাই। গতিকে এইটো আমি কেনেকৈ গম পাম যে এইটো কেতিয়া বনোৱা? গতিকে মোৰ অভিযোগটো এইটোৱে হৈছে যে এইটো যোনেই বিক্ৰী নকৰক বা যোনেই নাখাওক, যোনেই নিকিনক, মোৰ অভিযোগটো হৈছে কিহৰ কাৰণে ইয়াত মেনুফেকচাৰিং ডেট আৰু বেটছ নাম্বাৰটো কিয় উল্লেখ নাই? এনেকুৱা কিবা নিয়ম আছে নেকি? মই সুধিব বিচাৰিছোঁ। আৰু কাৰ আশীৰ্বাদত আচলতে এওঁলোকৰ এনেকুৱা মানে মতালি মৰিয়নিত চলি আছে? এওঁলোকে ইমান সাহস ক'ৰ পৰা পাইছে? আচলতে এইটো বহুত ডাঙৰ কথা। এই সাহসটো আচলতে তেওঁলোকক কোনে দিছে? যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ প্ৰতিবেদন, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।